Hello friends, কি খবৰ ভালে আছে নিশ্চয় সকলো নতুন বছৰ আহি আছে একদম চাৰিওপিনে উৎসৱ মুখৰ পৰিবেশ কাৰণ নতুন বছৰৰ লগতে অতি সোনকালে আহি আছে ক্ৰিসমাসও আৰু একদম ঠাণ্ডাৰ দিন খানা খোৱা বতৰ সকলোৰে মন চন একদম ভাল থাকে এইকেদিন তো এই ধুনিয়া সময়খিনিতে মই আপোনালোকৰ কাৰণে লৈ আহিছো এটা ভাল খবৰ আগতে আপোনালোকক বহুবাৰ ভিডিঅ'ৰ জৰিয়তে আমাৰ এন্টাৰটেইনমেন্ট ইন্ডাষ্ট্ৰীৰ বা আমাৰ শিল্পী কলাকুশলী সকলৰ ভাল খবৰসমূহ দি আছিল মাজে মাজে বা তেনেকুৱা ধৰণৰ বাতৰিসমূহ আপোনালোকলৈ মাজে মাজে লৈ আহিছিলো কিন্তু আজি বহু দিনৰ মূৰত আকৌ এটা ধুনিয়া ভাল খবৰ আপোনালোকলৈ দিবলৈ আহিছো ইতিমধ্যে বহুতে গম পাইছে তথাপিও অকমান ডিটেইলছত দিবলৈ চেষ্টা কৰিম হেতু হৈছে আপোনালোকৰ সকলোৰে মৰমৰ আমাৰ অসমৰ অতিকৈ জনপ্ৰিয় মোহময় আৰু জ্যেষ্ঠ অভিনেত্ৰী বৰখাৰণী বিষয়াৰ বিষয়ে অভিনেত্ৰী বৰখাৰণী বিষয়া আৰু ভাস্কৰ বৰা তেওঁলোক পিতৃ-মাতৃ হল আৰু তেওঁলোকৰ জন্ম হৈছে এটি কন্যা সন্তান আজিৰ দিনত দিনৰ 11 বজাত দিছপুৰ পলিক্লিনিকত এগৰাকী কন্যা সন্তান জন্ম হৈছে তেওঁলোকৰ আৰু ইয়াতে কেতিয়া বাতৰিটো খবৰটো জনাৰ লগতে মই কেটামান সৰু সৰু কথা কওঁ মোৰ অভিজ্ঞতাৰ ফালৰ পৰা যৌবনে আমনি কৰে 2 শুটিং চলি আছিল কেইদিনমান আগলৈকে আপোনালোকে তেখেতৰ পেজত বা দেখিছিলে হয়তো চাৰিওপিনে হেতু সময়তো মানে বহুত মা প্ৰেগনেন্সি লগত লৈ তেওঁ কাম কৰি আছিল এটো এটা বহুত অনুপ্ৰেৰণা পাব লগা কথা আমি ছোৱালী মহিলা সকলে কামৰ প্ৰতি কিমান নিষ্ঠা কিমান উৎসাহ থাকিব লাগিব আৰু এগৰাকী নাৰী কিমান শক্তিশালী হ'ব লাগিব যে তেওঁ প্ৰেগনেন্ট বা গৰ্ভৱতী অৱস্থাটো খুব ধুনিয়াকৈ এখন সিনেমাৰ ডাইৰেকশনৰ কাম সিনেমাৰ শুটিংৰ কাম হে ৰদে বতাহে ঘুৰি ফুৰি কৰিব লগা সকলো কাম তেওঁ কৰি আছিল গতিকে হেতু দৃশ্যটো চাই বহুত ভাল লাগিছিল আৰু তাৰ পিছত দুৰ্গা পূজাত তেওঁলোকৰ ঘৰলৈ গৈছিল তেতিয়া কথাও পাতিছিল অফ কেমেৰা এই বিলাক বিষয়ে তাৰ মানে এটা কথা গম পাইছিলো যে জীৱনত জিয়ে নহক আসলতে আমি যিকোনো এটা বাহানা লৈ ছোৱালী মহিলা সকলে বহু ক্ষেত্ৰত ৰৈ যাও সাধাৰণতে বহু ক্ষেত্ৰত যে আমি ছোৱালী মানুহ এইটো এনেকুৱা হ'ব এইটো নোৱাৰিম এইটো তেনেকুৱা হ'ব কিন্তু আমি আমাৰ অসমৰ এগৰাকী এনেকুৱা অভিনেত্ৰী আমি পাইছো বা এনেকুৱা এগৰাকী অভিনেত্ৰীৰ পৰা আমাৰ আসলতে বহু শিকিব লগা আছে যোনে এনেকুৱা এটা পৰিস্থিতিক নিজক লগত লৈ নিজক লগত ভালদৰে কামো চলাই নিব পাৰিছিল আৰু আজি খুব ধুনিয়াকে তেওঁলোকে সেই সুখৰ খবৰটো ইতিমধ্যে সোশ্যাল মিডিয়াত জনাইছে আৰু আশীৰ্বাদ বিচাৰিছে ৰাইজৰ গতিকে মই এটা কথাই কম যে ভাল লাগিছে আমাৰ অসমীয়া ইন্ডাষ্ট্ৰী এগৰাকী এনেকুৱা অভিনেত্ৰী এনেকুৱা এটা ভাল খবৰ খুব ভাল লাগিছে আপোনালোকে আশীৰ্বাদ কৰিব লগতে আৰু এটা কথা তেখেতৰ হাজবেন্ড এই ক্ষেত্ৰত আসলতে এজন স্বামী বহুখিনি সাপোৰ্টিভ হ'ব লাগিব যে এনেকে এগৰাকী নাৰীয়ে হে এনেকুৱা অৱস্থাটো বহুত একদম হেক মুহূৰ্তলৈ এনেকুৱা অৱস্থাটো কাম কৰি থাকিব পাৰে বা সকলো চলাই নিব পাৰে এই ক্ষেত্ৰত স্বামী এজনৰ অৰিহণাও কিন্তু বহুত থাকে গতিকে ভাস্কৰ বৰা আৰু বৰখাৰণী বিষয়াৰ সেই বুজাবৰাখিনি সেই সম্পৰ্কখিনি সেই মুহূৰ্তবোৰ সেই বিশ্বাসখিনি বহুত বেছি ভাল লাগিছিল দেখি আৰু হেকত আকৌ এবাৰ কৈছো শুভেচ্ছা জনাইছো তেওঁলোকক দুইগৰাকীকে বৰখাবা কংগ্ৰেচুলেশ্যন আৰু আমাৰ অসমৰ ৰাইজে আশীৰ্বাদ কৰক কমেন্ট সেকশনত দে থ্যাংক ইউ সো মাচ আজিলৈ আহিছো বাই